গুড মৰ্ণিং এভৰিৱান। আপোনালোকসকলক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি ভাৰতৰ সংবিধানৰ যি গুৰুত্বপূৰ্ণ অনুচ্ছেদসমূহ আছে, এই অনুচ্ছেদসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ। তাৰ আজি দ্বিতীয়টো পাৰ্ট হয়। প্ৰথমটো পাৰ্টত আমি আৰ্টিকেল 1ৰ পৰা আৰ্টিকেল 164লৈকে আলোচনা কৰিছিলোঁ। আজিৰ পাৰ্টত আমি আৰ্টিকেল 165ৰ পৰা আলোচনা কৰিম। যদি আপোনালোকে প্ৰথমটো পাৰ্ট নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ প্ৰথম পাৰ্টটো চাব পাৰে। যিসকলে প্ৰথম পাৰ্টটো নাই চোৱা, তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ প্ৰথম পাৰ্টটো চোৱাৰ বাবে। যদি প্ৰথম পাৰ্টটো আপোনালোকে নাচায়, দ্বিতীয় পাৰ্টটো চায়, তেনেহ'লে প্ৰথম পাৰ্টটোত কনফিউজ হ'ব। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ প্ৰথম পাৰ্টটো এবাৰ চোৱাৰ বাবে, তাৰ পাছত দ্বিতীয় পাৰ্টটো চোৱা। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 165ত কোনটো বিষয়ৰ বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব এডভোকেট জেনেৰেল। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 165ত এডভোকেট জেনেৰেলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু কোনটো পাৰ্টত যদি কুৱেশ্যন আহে, উত্তৰ হ'ব পাৰ্ট 6। পাৰ্ট 6ৰ আৰ্টিকেল 165ত এডভোকেট জেনেৰেলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যিদৰে এটৰ্নি জেনেৰেল এখন ভাৰতৰ সৰ্বোচ্চ আইনী বিষয়া হয়, সেইদৰে এখন ৰাজ্যৰ সৰ্বোচ্চ আইনী বিষয়া হ'ল এডভোকেট জেনেৰেল। ৰাজ্যৰ ক্ষেত্ৰত এডভোকেট জেনেৰেল আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেল। আৰু তেওঁৰ বিষয়ে ভাৰতৰ সংবিধানৰ পাৰ্ট 6ত আৰ্টিকেল 165ত এডভোকেট জেনেৰেলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 18, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 168। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 168ত ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু এই কোনটো পাৰ্টত যদি আহে, পাৰ্ট 6ত। পাৰ্ট 6ত আৰ্টিকেল 168ত ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰাজ্যিক বিধানমণ্ডলক দুটা ভাগত বিভক্ত কৰা হৈছে, বিধানসভা আৰু বিধান পৰিষদ। কুৱেশ্যন নম্বৰ 19, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিধানসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 170ত বিধানসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ বিধানমণ্ডলক দুটা ভাগত বিভক্ত কৰা হৈছে, তাৰে এটা ভাগ হ'ল বিধানসভা। আৰু বিধানসভাৰ বিষয়ে ভাৰতৰ সংবিধানত আৰ্টিকেল 170ত বৰ্ণনা কৰা হৈছে। কোনটো পাৰ্টত কুৱেশ্যন যদি আহে, পাৰ্ট 6ত। পাৰ্ট 6ৰ আৰ্টিকেল 170ত বিধানসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ প্ৰতিখন ৰাজ্যত বিধানসভাৰ ব্যৱস্থা আছে। সেইদৰে আমি চাই লওঁ বিধান পৰিষদৰ বিষয়ে ভাৰতৰ সংবিধানত কোনটো আৰ্টিকেলত বৰ্ণনা কৰা হৈছে। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 171ত বিধান পৰিষদৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতত সৰ্বমুঠ 6খন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা আছে। এক্সামত আহিব পাৰে, ভাৰতৰ তলৰ কোনখন ৰাজ্যত ভাৰতত বিধান পৰিষদৰ ব্যৱস্থা আছে? 3খন ৰাজ্যৰ নাম ভুল দিয়া থাকিব পাৰে, এখন ৰাইট থাকিব, আৰু সেই ৰাইটখন এই 6খনৰ ভিতৰত এখন হ'ব। তো সকলোক কৈছোঁ এইখিনি নোট কৰি যোৱা, ইম্পৰ্টেণ্ট হয়। ভাৰতৰ মুঠ 6খন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা আছে। প্ৰথমখন যদি চাওঁ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ। এই 6খন ৰাজ্যৰ বাহিৰে আন কোনো ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা নাই। ভাৰতৰ সৰ্বমুঠ 6খন ৰাজ্যতে বিধান পৰিষদৰ ব্যৱস্থা আছে। আৰু ভাৰতৰ সংবিধানৰ আৰ্টিকেল 171ত বিধান পৰিষদৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কোন পাৰ্টত? পাৰ্ট 6ত। নোট কৰি যোৱা, সকলো কৈছোঁ, ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। কুৱেশ্যন নম্বৰ 20, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 214ৰ পৰা 231লৈ কোনটো বিষয়ৰ বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উচ্চ ন্যায়ালয়। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 214ৰ পৰা 231লৈকে উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু কোন পাৰ্টত? উত্তৰ হ'ব পাৰ্ট 6ত। ভাৰতৰ প্ৰতিখন ৰাজ্যত এখন উচ্চ ন্যায়ালয় হ'ব, আৰু এই বিষয়ে ভাৰতৰ সংবিধানত 214ৰ পৰা 231লৈকে বৰ্ণনা কৰা হৈছে। যদিও কিছু কিছু ৰাজ্যত 2 বা তাৰ অধিক ৰাজ্য মিলি এখন উচ্চ ন্যায়ালয় আছে। উদাহৰণস্বৰূপে আমি অসমৰ কথা ক'ব পাৰি। যদি পৰীক্ষাত আহে ভাৰতৰ সংবিধানৰ কোন পাৰ্টত উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে, উত্তৰ হ'ব পাৰ্ট 5। পাৰ্ট 5ত উচ্চতম ন্যায়ালয় আৰু পাৰ্ট 6ত উচ্চ ন্যায়ালয়। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ আৰ্টিকেল 243ত
গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এইটো কোন পাৰ্টত আছে পাৰ্ট 9ত যেহেতু আমি পাৰ্ট 6 কৈ গৈ আছিলোঁ এতিয়া পাৰ্ট 9ৰ পৰা আৰম্ভণি হৈছে ভাৰতৰ সংবিধানৰ পাৰ্ট 9ৰ আৰ্টিকেল 243ত গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 243ৰ পৰা 243 লৈকে গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে মনত থবা 243ৰ পৰা 243 লৈকে গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে কোন পাৰ্টত পাৰ্ট 9ত সেইদৰে পৌৰসভাৰ বিষয়েও কোৱেশ্চন আহিব পাৰে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 243Pৰ পৰা 243ZG লৈকে পৌৰসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এইটো কোন পাৰ্টত আছে পাৰ্ট 9A পৌৰসভাৰ বিষয়ে পাৰ্ট 9A আছে দেই মনত থবা পাৰ্ট 9A পৌৰসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু পাৰ্ট 9ত গাঁও পঞ্চায়তৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰ্টিকেল আৰু পাৰ্টখিনি মনত থবা ইম্পৰ্টেণ্ট হয় কোৱেশ্চন নম্বৰ 22 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে যাক ইংৰাজীত ফাইনেন্স কমিশ্যন বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কোৱেশ্চন আহিছে উত্তৰ হ'ব আৰ্টিকেল 280 আৰ্টিকেল 280ত ফাইনেন্স কমিশ্যনৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু কোন পাৰ্টত আছে পাৰ্ট 12 পাৰ্ট 12ৰ আৰ্টিকেল 280ত বিত্তীয় আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 23 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে যাক আমি UPSC বুলি জানো তাক কোনটো আৰ্টিকেলত বৰ্ণনা কৰা হৈছে অপচন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 315 ভাৰতৰ সংবিধানৰ আৰ্টিকেল 315ত UPSCৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু UPSCৰ অধ্যক্ষক কোনে নিয়োগ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে UPSCৰ অধ্যক্ষক নিয়োগ কৰে আৰু তেওঁৰ কাৰ্যকাল 6 ইয়াৰ আৰু তেওঁৰ বিষয়ে UPSCৰ বিষয়ে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 315ত বৰ্ণনা কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 24 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে অপচন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 324ত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এই আয়োগৰ আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আৰু তেওঁৰো কাৰ্যকাল 6 ইয়াৰ্ছ হয় আৰু তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে নিৰ্বাচন আয়োগৰ বিষয়ে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 324ত বৰ্ণনা কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 25 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 352ৰ পৰা অনুচ্ছেদ 360 লৈকে কিহৰ বিষয়ে বৰ্ণনা কৰা হৈছে ইম্পৰ্টেণ্ট আৰ্টিকেল হয় উত্তৰ হ'ব ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা ভাৰতৰ সংবিধানৰ আৰ্টিকেল 352ৰ পৰা 360 লৈকে ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু কোন পাৰ্টত পাৰ্ট হ'ব 18 পাৰ্ট 18ৰ আৰ্টিকেল 352ৰ পৰা 360 লৈকে ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এই ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা 3 প্ৰকাৰ এই 3 প্ৰকাৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা কোনটো হয় আমি এবাৰ চাই লওঁ প্ৰথমটো যদি চাওঁ আমি জাতীয় জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰ্টিকেল 352 প্ৰয়োগ কৰে 352 প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হয় এই অৱস্থাৰ ঘোষণা যদি আমি চাওঁ বহিৰাষ্ট্ৰৰ আক্ৰমণ বা ৰাষ্ট্ৰৰ আভ্যন্তৰীণ অৱস্থাত যদি বিশৃংখলতা দেখা দিয়ে তেনে ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰ্টিকেল 352ৰ ভিত্তিত ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা বা জাতীয় জৰুৰীকালীন ক্ষমতাৰ প্ৰয়োগ কৰে এয়া তেওঁৰ প্ৰথমটো জাতীয় জৰুৰীকালীন ক্ষমতা দ্বিতীয়টো যদি আমি চাওঁ আৰ্টিকেল 356ৰ ভিত্তিত প্ৰয়োগ কৰে কিহৰ ভিত্তিত ৰাজ্যিক সাংবিধানিক অচলা ব্যৱস্থাৰ বাবে সংবিধানৰ আৰ্টিকেল 356ৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে এক্সাম্পল হিচাপে আমি লৈ লওঁ মণিপুৰ যেহেতু ৰিচেণ্টলি মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবদ্ধ কৰা হৈছে যেতিয়া এখন ৰাজ্য সাংবিধানিক অৱস্থাত পৰিচালন নহয় তেনে ক্ষেত্ৰত সেই ৰাজ্যৰ গভৰ্ণৰজনে ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰে আৰু তাৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে কোনটো আৰ্টিকেলৰ ভিত্তিত আৰ্টিকেল 356ৰ ভিত্তিত ৰিচেণ্টলি মণিপুৰত প্ৰয়োগ কৰা হৈছে আৰু তৃতীয়টো জৰুৰীকালীন ক্ষমতা হ'ল অৰ্থ সংক্ৰান্তীয় জৰুৰীকালীন ক্ষমতা যি আৰ্টিকেল 360 অনুচ্ছেদৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে বলবদ্ধ কৰে বৰ্তমান সময়ত আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে ভাৰতত কোনো ধৰণৰ অৰ্থনৈতিক জৰুৰী অৱস্থাৰ ঘোষণা কৰা হোৱা নাই অৰ্থাৎ আৰ্টিকেল 360ৰ প্ৰয়োগ ভাৰতত কৰা হোৱা নাই
আৰ্টিকেলখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, এক্সামত আহিব পাৰে। কোনটো সংবিধান অনুচ্ছেদত ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা বা ৰাজ্যিক জৰুৰীকালীন ক্ষমতা বা জাতীয় জৰুৰীকালীন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইকাৰণে আৰ্টিকেলখিনি মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 26, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনীয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 368। আৰ্টিকেল 368ত সংবিধান সংশোধনীয় ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কোন পাৰ্টত? পাৰ্ট 21ত। পাৰ্টটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু আৰ্টিকেল ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 368ৰ ভিত্তিত ভাৰতৰ সংবিধানখন সংশোধন কৰা হয়। এক্সাম্পল হিচাপে আমি লৈ ল'ব পাৰোঁ যে ভাৰতৰ সংবিধানত আৰম্ভণিত প্ৰস্তাৱনাত 3টা বিষয়সমূহ নাছিল। সেই 3টা বিষয় আছিল সমাজবাদী, ধৰ্মনিৰপেক্ষতা আৰু সমতা হ'ব পাৰে। সমতা নহ'লে একতা। এই 3টা বিষয় ভাৰতৰ সংবিধানত আৰম্ভণিত নাছিল। 42 এমেণ্ডমেণ্টৰ ভিত্তিত 1976 চনত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত এই 3টা বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াৰ বিষয়ে আৰ্টিকেল 368ৰ ভিত্তিত এই সংবিধানখন সংশোধন কৰা হৈছিল। তো ইম্পৰ্টেণ্ট হয়, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনীয় ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 368। কুৱেশ্যন নম্বৰ 27, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 371 বি। 371 বিত ভাৰতৰ সংবিধানত অসমৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰু তোমালোকে উত্তৰটো মোক কমেণ্ট কৰি জনোৱা। আৰ্টিকেল 371 চিত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে? ইম্পৰ্টেণ্ট হয়, কাৰণ এই ৰাজ্যখনৰ নাম বিগত সময়ছোৱাত নিউজত খুব চৰ্চিত আছিল। তো এইটো তোমালোকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 28, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 371A উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক মৰ্যাদা প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাগালেণ্ড। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 371ত উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। তো বন্ধুসকল, আৰ্টিকেল ৰিলেটেড এইখিনিয়ে কুৱেশ্যন আছিল। যিখিনি কুৱেশ্যন কৰাই গৈছোঁ, এই কুৱেশ্যন ভাৰত তথা অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। আপোনালোকে যদি পুৰণি প্ৰশ্নকাকতসমূহ চোৱা, আৰ্টিকেল ৰিলেটেড এইখিনিৰ পৰা কুৱেশ্যন এটা হ'লেও কুৱেশ্যন এক্সামত আহিছে। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ, এই দুটা ক্লাছত যিখিনি আৰ্টিকেল ৰিলেটেড কুৱেশ্যন আমি কৰিছোঁ, এই কুৱেশ্যনখিনি আপোনালোকে নোট কৰি যোৱা আৰু ৰিভিজন কৰা। নিশ্চয় এক্সামত 1 মাৰ্ক পাই যাবা ইয়াৰ পৰা যদি কুৱেশ্যন আহে। এই ক্লাছটো আমি একেটা ক্লাছতে কৰিবলগীয়া আছিলোঁ, যিহেতু শাৰীৰিক অসুস্থতাৰ কাৰণে আমি এটা ক্লাছত কৰিব নোৱাৰিলোঁ। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলত আপোনালোকে আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ইয়াৰ উপৰিও আমাক টেলিগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, লগতে ক্লাছৰ লিংক, যিটো প্ৰথমটো ক্লাছ আমি কৰিছোঁ তাৰো লিংক দিয়া আছে। আজিৰ ক্লাছত ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ, আৰু মানডেৰ পৰা আমি কিবা এটা স্পেচিয়েল ক্লাছ কৰিম, যিহেতু আগন্তুক দিনত যিসমূহ পৰীক্ষা আহিছে তাৰ বাবে প্ৰস্তুতি কৰাৰ বাবে আমি এটা ক্লাছৰ আৰম্ভণি কৰিম। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ, পঢ়াটো এৰি নিদিবা, কণ্টিনিউ পঢ়ি থকা, যিহেতু ডিচেম্বৰ মানত এক্সামৰ নতুন ভেকেঞ্চি পোষ্ট আহিব। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ, পঢ়াটো নেৰিবা, যিহেতু তোমালোকে ইতিমধ্যে বহুখিনি প্ৰিপাৰেশ্যন কৰিছা, এইখিনিক ৰিভিজন কৰা। যদি পঢ়াখিনি এৰিছা, পুনৰ নতুনকৈ আৰম্ভণি কৰিব লাগিব। তাৰ কাৰণে কৈছোঁ ৰিভিজন কৰি যোৱা। আজিলৈ ইমানে। থেংক ইউ।